ৰাতিপুৱাই প্ৰথম কামটো হৈছে উঠি পানী দুগিলাচ, কুহুমীয়া পানী দুগিলাচ খাইহে মই বাকীবোৰ কাম কৰোঁ। আগতে বাৰু মই পানী দেৰিকৈ খাইছিলোঁ, কিন্তু আজিকালি মই নতুন এটা নিয়ম কৰিছোঁ। নিয়ম মানে খাব লাগে, সকলো মানুহে খাব লাগে। ৰাতিপুৱা উঠিয়ে প্ৰথম পানী দুগিলাচ খাই ল'ব লাগে, কাৰণ আমি গোটেই ৰাতি একো পানী খোৱা নহয় যে, সেইকাৰণে আমি প্ৰথম উঠি পানী দুগিলাচ খোৱাটো আমাৰ বহুতেই জৰুৰী হয়। হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। আজি মোৰ আন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু গুৱাহাটীৰ পৰা অহাৰ পিছত এয়া মোৰ আকৌ আগৰ দৰে কাম আৰম্ভ, নিজৰ কামবিলাক আকৌ আৰম্ভ হৈ গ'ল। ৰাতিপুৱা উঠিলোঁ, পানী খাই চৰাইকেইটা উলিয়াই দিলোঁ। তাৰপিছত এটা এটাকৈ কাম কৰি গৈ থাকিব লাগিব দিনটোৰ কাৰণে। আৰু ৰাতিপুৱাৰ পৰিৱেশটো অকণমান দেখুৱাই দিলোঁ। ঘৰটো অকণমান কোবালোঁ, কাৰণ এইকেইদিন কোবাব পৰা নাছিলোঁ। গাটো অকণমান বেয়া হৈ আছিলে গুৱাহাটীৰ পৰা অহাৰ পিছত, আৰু এতিয়া অলপ ভাল পাইছোঁ বাৰু। সেইকাৰণে ঘৰটো কোবাই মেলি সাৰি কৰি অকণমান ভাল কৰিছোঁ। আৰু মকৰা জালবোৰ যে ইমান হয়, আপোনালোকৰ বাৰু হয়নে? দুদিন এদিনৰ মূৰতে আহিয়ে যায় মকৰা জালবিলাক। তাৰপিছত গা পা ধুই আহি অকণমান প্ৰাণায়াম কৰিলোঁ, যিটো মই সদায় কৰোঁৱেই। আধা ঘণ্টামান কৰোঁ আৰু প্ৰাণায়াম। ল'ৰা বিচনাতে আছে, সি উঠাই নাই। সি শুই থাকোঁতে অকণমান কৰি ল'লোঁ।
প্ৰাণায়াম কৰি উঠি বিছনা পত্ৰ ঠিক কৰি ল'লোঁ। তাৰপিছত চাহ খাবলৈ ৰুটি বনালোঁ চাহৰ লগত। আৰু ৰুটি খাই কৰি ল'ৰাক পঢ়াই কৰি আকৌ দুপৰীয়া সাজ বনালোঁ। দুপৰীয়া আজি নৰসিংহ মাছৰ লগত জোল বনাম। নৰসিংহ শুকলতি মাছৰ লগত তৰকাৰী বনাম। আৰু অকণমান দাইলো বনাইছোঁ, লগতে ল'ৰাক মাছ এপিচ ভাজি দিছোঁ। আৰু এনেদৰে আজিৰ সাজ বনালোঁ। আৰু আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ